পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ আদালতে ৰায়দান দি আছিল এনেধৰণে। সকলো সাক্ষীৰ মত লগতে অভিযুক্তৰ সকলো কথা চালি জাৰি চাই আদালতে অভিযুক্তৰ জামিন নাকচ কৰিছে। আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি অনু আৰু মনীষা আচৰিত হৈ পৰিছিল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই কৈ আছিল থেংক গড সেইজনী যেন কেতিয়াও জেলৰ পৰা ওলাই নাহক। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বেদ আৰু অনু থিয় হৈ আছিল আৰু তেতিয়া বেদই অনু কৈ আছিল অনুভূতি তুমি ভাঙি নপৰিবা, এয়া আৰম্ভণিহে। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল কিন্তু আৰম্ভণিয়ে ভৱিষ্যতৰ ইংগিত দিয়ে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।